দুপৰীয়া ৰন্ধা বঢ়া ৰেডি কৰিছোঁ। ইফালে অলপমান ব্ৰইলাৰ মুৰ্গী লৈ আহিছে আধা কেজি। মোৰ আজি শুকুৰবাৰ, ভাল কিবা খাব লাগে, তেনেকৈ লৈ আহিছে, তাকে বনাম। আজি সেইদিনা দিছা মাছ লৈছিলোঁ, অলপ থৈ দিছিলোঁ জিৰফাৰ কাৰণে। জিৰফাই কৈছে আম্মা সেইদিনা ইমান ভাল লাগিছে, আজিও মোক বনাই দিয়া। সেইখিনি তাইক বনাই দিওঁ আজি দুপৰীয়া ৰাতি, আৰু কালি চলি যাব তাই। বেলেগ মছলা একো নিদিওঁ, গৰম মছলা, ধনিয়াৰ গুড়া, হালধি, নিমখ, অকণমান জলকীয়া গুড়া দিম তাইক। আৰু এইফালে পিঁয়াজ চিয়াজ কাটি ৰেডি কৰি লৈছোঁ। এতিয়া চব্জি দুখনে বহাই দিওঁ। আৰু চব্জি এখন থাকিলে ভাল লাগে। চব্জি কালি আনিব গৈ পেলাই আকৌ ঘূৰি আহিলোঁ কিবা এটা কাৰণত। আজি চাই লৈ আহিব লাগিব। আজি দুপৰীয়া ৰন্ধা বঢ়া এয়াই। এইফালে দুটা বঢ়াই দিছোঁ। আজিকালি চব্জি যিমান আজিকালি চব ল'ৰা ছোৱালী এনেকৈ নিজে ক'ব নোৱাৰোঁ। বাপৰে বাপ, মোৰ কাৰণে এইটো বনাবা সেইটো বনাবা। আমাৰ টাইমত ইমান এনেকুৱা নাছিলে, যি বনাই দিছিলে তাকে খাইছিলোঁ। আৰু আজিকালি ল'ৰা ছোৱালী যিমান কৰি দিওঁ সিমান বেছি। তাকে জল্দি জল্দি ভাত বনাই এইফালৰ পৰা চিঞৰি আছে, জল্দি জল্দি ভাত বনাই বহাই দিছোঁ। মিছা মাছতে বহুত টাইম নালাগে, তাতে ভাত বনাব লৈছোঁ। আজি শুকুৰবাৰ বন্ধ, মানে বাকী চব কাম চাম হৈ গ'ল, ঘৰ সাৰা মোচা চব বাকী চব কাম হৈ গ'ল। ৰাতিপুৱা বেচন চাউলৰ গুড়া দি এনেকৈ নাস্তা পাতল মিঠাই নিচিনা বনাইছিলোঁ, সেয়াকে খালোঁ। তাই আকৌ একো নাই খোৱা, নাস্তাও নাই খোৱা। তাৰপিছত তাই গাখীৰ একাপ খালে, বিস্কুট দুটা খালে, বাছ হৈ গ'ল, আৰু একো নাই খোৱা। তেনেকৈ ভোক লাগিছে চাগে, চিঞৰি আছে জল্দি দিয়ে জল্দি দিয়ে। তাকে কাৰণে অলপ মছলা কমকৈ দি পেলাই বনাইছোঁ, দিছোঁ অকণমান চব অলপ অলপ দি পেলাই বনাইছোঁ। আজিকালি ল'ৰা ছোৱালী ইমান জীৱন বাদ ক'বই নোৱাৰি। আজিকালি ল'ৰা ছোৱালী হেৰি কালি স্কুল আছে, শনিবাৰ সোনকালে ছুটি দিব 12টাতে। আগৰ স্কুলখনতো শনিবাৰ বন্ধ আছিলে। স্কুল থাকিলে এটাই ভাল, মানে 12টা বজাত মোৰ চব হৈ যায়। কেতিয়াবা অলপ দেৰি হয়, ট্ৰাই কৰোঁ জল্দি হৈ যায়। বনাই দিলোঁ আজি দুপৰীয়া ৰন্ধা বঢ়া। নাই ৰ'বা, এই আজি চিঞৰি আছে। বনাই দিছোঁ। মোৰ এখন আঙুলিত মানে এই নখৰ চাইডে ধৰিছে, ইমান বিষ। ৰাতিপুৱা বাথৰুমৰ দৰ্জাত চেপা খালোঁ, এনেকুৱাই বিষ হৈছে, মানে কি ক'ম। মানে বস্তুটো ভালকৈ পকাও নাই, তো হেৰিও হোৱা নাই, কেতিয়া ভাল হ'ব ক'ব নোৱাৰোঁ। এটা খাইছোঁ বিষৰ দৰৱ, বিষৰ মানে ডলো এটা খাইছোঁ। বনাইছোঁ ৰ'বা জিৰফা, ৰ'বা। তাই বোলে গা চা ধুৱাই দিলোঁ সোনকালে, মোবাইল চাই চাই এইফালৰ পৰা চিঞৰি আছে মাজে মাজে। এয়া জিৰফাৰ ভাত হৈ গ'ল, তাক আনি দিলোঁ। কম্বলটো গুচোৱা, বাপৰে বাপ ইমান ঠাণ্ডা লাগিছে। চুৱেটাৰটো পিন্ধা, চুৱেটাৰ পিন্ধা। এয়া তাইক দিছোঁ, তাইক বোলে এইটো খুৱাই দিবলৈ লাগে। গাটোৰ ওচৰতে ঠাণ্ডা লাগিছে। তাই মিছা মাছ তাইৰ এইটো দেখিলে আৰু তাই লোভত থাকিব নোৱাৰে। দে আহা আহা, কম্বল গুচোৱা। মই এনেকৈ কৰি নোখোৱাওঁ, কম্বল গুচোৱা। আহা জিৰফা, মোবাইল থোৱা, তাইক ভাতটো খুৱাই লওঁ। গুড মৰ্ণিং। স্কুল আছে, বাচন আছে ধুই লওঁ। তাৰপিছত গাখীৰ গৰম দিছোঁ, গাখীৰ দিব কাৰণে। তাৰপিছত ৰাতিপুৱা পেনকেক বনাই দিছিলোঁ, এই পেনকেক ৰাতি দুটা খালে, আৰু টিফিনত দি দিম। দিছোঁ হেৰি কৰোঁ, আকৌ বনাই দিওঁ, খাদ্য খুৱাই দিওঁ। ৰাতি গধূলি দেৰিলৈ শুলে, তাৰপিছত ৰাতি আকৌ দেৰিকৈ শুলে, জগাই দিওঁ। খাওঁতে ৰাতিখিনি খাওঁতে দুটামান বাচন আছে, ধুই লওঁ। আজি আকৌ আল্লাহ তাৰ বতৰটো ঠাণ্ডা। কালি পৰহি ৰাতিপুৱা গৈ চাই চব্জি বহি দিছে, একেবাৰে চব্জি আকৌ ঠাণ্ডা হ'ব লাগিব। ইয়াতে খিৰিকীৰ ওচৰত বতাহত ঠাণ্ডা। এয়া ৰাতি ৰেডি কৰি থৈছিলোঁ, বোলে তাৱা গৰম কৰিছোঁ।
অকণমান দি দিওঁ তেল পিঠাৰিলে হৈ যাব সৰু বনাই দি দিওঁ 3টামান বনাই দিম টিফিনত লগৰবিলাক তাকো জগাওঁগৈ ৰেডি হৈছে দেউতাক স্কুলত থৈ সোমাই এতিয়া কথা পাতি থৈ আহিলোঁ ক্লাছ 6ৰ ষ্টুডেণ্টৰ মাক এইটোৱে থাকে মোৰ অলপ আগত কাৰোতে কথা পাতি পাওঁতে আহি পালোৱে কথা পাতি পাতি আহিলে গম নাপায় কিমান সোনকালে আহিছিলোঁ পালোৱে মই যেনে ফুল বাগান পালোঁ তেওঁ ইয়াতে ফুল বাগানৰ ওচৰতে যাই আছে আৰু লাহে লাহে খোজকাঢ়ি গ'লোঁ